जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोगों खबर निश्चय ভাল और मोर ভাল बेया মাজতে চলি আছে এইটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেসবুক পোষ্ট 2 দিন আগতে দিছিলে আৰু মই সেই ফেসবুক পোষ্টটো খুলি থাকোতে দেখা পালো এই পোষ্টটো আপোনালোকে চাই লওক ভালকে ইয়াতে কি লিখিছে যে কিছু বছৰ পূৰ্বে ভব্য ৰাম মন্দিৰ নিৰ্মাণ কৰা কথা কওঁতে মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুতে প্ৰশ্ন কৰিছিল প্ৰশ্ন কৰা সকলে কাহানিও ভবা নাছিল যে সেয়া সম্ভৱ হৈ উঠিব बहुत धन्यवाद সেয়া राम मंदिर सम्भव হৈ উঠিলে আৰু আপোনালোকে যেনেকৈ ভাবিছিলে তেনেকৈ राम मंदिर सम्भव হৈ উঠিল আমি বহুত ভাল পাইছো যে राम मंदिर মানে নতুনকৈ নিৰ্মাণ হৈ উঠিলে আৰু লিখিছে যে বৰ্তমানৰ প্ৰেক্ষাপটতো সেই সকলে একে ধৰণেই পাকিস্তান অধিকৃত কাশ্মীৰৰ বিষয়ে প্ৰশ্ন তুলি আছে আপোনালোকে তেখেতক 400+ আসন প্ৰদান কৰি চাওক মা ভাৰতীৰ কৃপাত সেই কাশ্মীৰো আমাৰ হ'ব নিশ্চয় 400+ অধিকো এখন পাবৰ কাৰণে আমি সেৱা প্ৰাৰ্থনা জনাইছো অল ইণ্ডিয়া হোমগাৰ্ড সকলৰ ফালৰ পৰা যাতে 400+ আসন পাওক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু যাতে মা ভাৰতী কৃপাত কাশ্মীৰখন যাতে তেখেত লোকে পায় আৰু আমাৰ গৃহৰক্ষী জোৱানে যাতে একো নেপায় গৃহৰক্ষী জোৱানে একো নেপায় আৰু মই এই পোষ্টটো দিয়া উদ্দেশ্য এটাই যে ৰাম মন্দিৰ বনালে হৈ গ'ল তে আৰু তাক লৈ ইমান টুইটা লাগি থাকিব নালাগে আৰু এতিয়া কাশ্মীৰ লাগে কাশ্মীৰৰ জায়গাত থাকিবই নৰেন্দ্ৰ মোদী ডাঙৰীয়া পাবই কাশ্মীৰখন সকলোৰে কাশ্মীৰ তো 400+ আসন আমি দিম সকলোৱে দিব যদি আপুনি ভাল কাম কৰিছে নিশ্চয় 400+ আসন পাব আৰু যদি আপুনি ভাল কাম কৰা নাই তেনেহলে 400+ আসন নাপায় আৰু বৰ্তমানলৈকে আপুনি আমাৰ গৃহৰক্ষী জোৱানৰ হৈ একো ভাল কাম কৰা নাই বুলি মই ভাবো আৰু আমাৰ অল ইণ্ডিয়া হোমগাৰ্ডৰ ফালৰ পৰা সকলো গৃহৰক্ষী জোৱানে সেইটোৱে ভাবে যে আমাৰ গৃহৰক্ষী জোৱানৰ বৰ্তমানলৈকে একো ভাল কাম হোৱা নাই গতিকে 400+ আসন যদি আপোনালোকে পাম বুলি ভাবিছে তেনেহলে আমাৰ গৃহৰক্ষী জোৱানৰ সেই চাকৰিটো নিয়মীয়াকৰণ কৰাৰ এটা চিন্তা কৰক খুব সোনকালে আৰু মোৰ এই ভিডিওটো যদি আপোনালোকৰ চাই ভাল লাগিলে আপোনালোকে বন্ধুবাগৰ মাজত যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু বিশেষকৈ আমাৰ গৃহৰক্ষী জোৱান সকলক মই কৈছো এই ভিডিওটো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক অল ইণ্ডিয়াত শ্বেয়াৰ কৰি দিয়ক যিমান ভাই বন্ধু আছে সকলোৱে যাতে পায় 400+ আসন পাওক আমাক ক'বলগীয়া নাই তেখেত জিকক কিন্তু আমাৰ গৃহৰক্ষী জনৰ চাকৰিটো যাতে খুব সোনকালে নিয়মীয়াকৰণ কৰি দিয়ে আমি ইমান দিন চিউৰি আছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাশ্মীৰত কৈ থৈছিলে যে মোৰ চৰকাৰ আহিবলৈ দিয়ক আমি চাকৰিটো হোমগাৰ্ডৰ হওক কন্ট্ৰেক্টুৱেলৰ হওক মাষ্টাৰলৈ হওক চাকৰিবিলাক আমি সমস্যাৰ সমাধান কৰিম কিন্তু 10টা বছৰ অতিক্ৰম কৰিলে কিন্তু চাকৰি নিয়মীয়াকৰণ নহল গতিকে মই কৈছো যে এই ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আশা কৰো 400+ আসন তেখেতলোকে পাওক আৰু আমাৰ চাকৰিটো যাতে নিয়মীয়াকৰণ কৰি দিয়ে তো ভিডিওটো ইমানে আছিলে যদি ভিডিওটো আপোনালোকৰ চাই ভাল লাগিল লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু এটা আপোনালোকৰ সুন্দৰ মন্তব্য দিবলৈ নেপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত